অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ইতিহাস খণ্ডৰ ৩ নম্বৰ পাঠ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ পাঠটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াত মুঠতে ৩০টা প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ'সমূহত এনেধৰণৰ পাঠৰ অতিৰিক্ত প্ৰশ্নসমূহ আপোনালোকে পাই থাকে। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। এতিয়া আহক আমি পাঠৰ অতিৰিক্ত আজিৰ যি ৩০টা প্ৰশ্ন উত্তৰ এই প্ৰশ্ন উত্তৰ ৩০টা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া এক শক্তিশালী শাসকৰ ৰূপত অৱতীৰ্ণ হৈছিল? উত্তৰটো হ'ব ঊনবিংশ শতিকাৰ ৩০ আৰু ৪০ দশকত। দ্বিতীয় প্ৰশ্ন অসমত মুদ্ৰাৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ ব্ৰিটিছ চৰকাৰে। নেক্সট কোন দুটা কাৰণৰ ফলত চিপাহী বিদ্ৰোহৰ আগৰ সময়ছোৱাত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছিল? উত্তৰ ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধি নীতি আৰু মুদ্ৰা অৰ্থনীতি এই দুটাই কাৰণ আছিল। নেক্সট প্ৰশ্ন মুদ্ৰা অৰ্থনীতিয়ে অসমত সৃষ্টি কৰা শ্ৰেণীটো কি আছিল? উত্তৰটো হ'ব সুদখোৰ মহাজন শ্ৰেণী। নেক্সট প্ৰশ্ন ভূমিৰ খাজানাই যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল এই কথালৈ মফত মিল চাহাবক কোনে আৰ্জি প্ৰেৰণ কৰিছিল? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। ব্ৰিটিছ চৰকাৰে কেতিয়া অসমত দাস প্ৰথা বিলুপ্তি ঘটাইছিল? ১৮৪৩ চনত। বশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ৱেলেছলি। চৰ্ত বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ডেলহাউচি। চিপাহী বিদ্ৰোহৰ সূচনা ক'ত হৈছিল? মিৰাটত ১৮৫৭ চনৰ ১০ মে'ত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। ১০ নম্বৰ প্ৰশ্ন ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটা অসমত থকা ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটা কি আছিল? উত্তৰ ডিব্ৰুগড় প্ৰথম আছাম লাইট ইনফেণ্ট্ৰি আৰু গুৱাহাটীৰ দ্বিতীয় আছাম লাইট ইনফেণ্ট্ৰি। মণিৰাম দেৱানৰ আচল নাম কি আছিল? মণিৰাম দেৱানৰ আচল নাম আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। কলিকতাত মণিৰামক সহায় কৰা ব্যক্তিজন কোন আছিল? উত্তৰ মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰ। নেক্সট মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিষয়ে লিখা চিঠিবোৰ ধৰা পেলোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল? কেপ্টেইন হলৰইড। ব্ৰিটিছে আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক কেতিয়া আটক কৰে আৰু তেওঁক ক'ত ৰাখিছিল? উত্তৰ ১৮৫৭ চনৰ ৭ ছেপ্টেম্বৰত তেওঁক আটক কৰি কলিকতাৰ আলিপুৰ জেইলত বন্দী কৰি ৰাখিছিল। নেক্সট মণিৰাম দেৱানৰ ফাঁচীৰ বিচাৰ কোনে কৰিছিল? কেপ্টেইন হলৰইডে। মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল? ১৮৫৮ চনৰ ২৬ জানুৱাৰীত। মণিৰাম দেৱানৰ লগত একেলগে ফাঁচী দিয়া ব্যক্তিগৰাকী কোন আছিল? পিয়লি বৰুৱা। ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰি আন্দামানলৈ প্ৰেৰণ কৰা ব্যক্তি দুগৰাকী কোন আছিল? উত্তৰ বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰমুদ আলী। ব্ৰিটিছৰ পৰা ৫০ টকাৰ পেঞ্চন লাভ কৰা আহোম ৰজাজন কোন আছিল? কন্দৰ্পেশ্বৰ সিংহ। ৰাইজমেলসমূহ কাৰ তত্বাৱধানত গঠন হৈছিল? উত্তৰ গাঁওবুঢ়া দলৈ গোসাঁই আদি সমাজৰ মুখীয়া লোকসকলৰ তত্বাৱধানত ৰাইজমেলসমূহ গঠন হৈছিল। প্ৰশ্নসমূহ পুনৰ এবাৰ মই লাহে লাহে দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব। লাহে লাহে ভিডিঅ'টো চাই প্ৰয়োজনীয় প্ৰশ্নসমূহ আপোনালোকে বহী কাগজ উলিয়াই তাত নোট কৰি থ'ব। তেতিয়াহে আপোনাৰ SSLC পৰীক্ষাৰ সময়ত সহজতে প্ৰশ্নসমূহ বিচাৰি পাব। ইষ্ট ইণ্ডিয়া কোম্পানী হাতৰ পৰা ক্ষমতা ইংলেণ্ডৰ ৰাণীৰ হাতলৈ কেতিয়া গৈছিল? ১৮৫৮ চনৰ মহাৰাণী ঘোষণাপত্ৰৰ যোগেদি। প্ৰশ্নটো আকৌ এবাৰ পঢ়ি দিছোঁ। কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ক্ষমতা ইংলেণ্ডৰ ৰাণীৰ হাতলৈ যায়? উত্তৰ ১৮৫৮ চনৰ মহাৰাণী ঘোষণাপত্ৰৰ যোগেদি। নেক্সট হাবিৰ কাঠ বাঁহ খেৰ আদি ব্যৱহাৰৰ বাবদ ব্ৰিটিছ চৰকাৰে কি কৰ আৰোপ কৰিছিল? উত্তৰ হৈছে অনুজ্ঞা কৰ। নেক্সট ব্ৰিটিছ চৰকাৰে গেজিং কৰ কিয় প্ৰৱৰ্তন কৰিছিল? চৰ চাপৰি বা চৰণীয়া পথাৰত গৰু ম'হ চৰোৱাৰ বাবদ। টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল?
1858 চনত। ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ উপায়ুক্ত কোন আছিল? উত্তৰ মেককেবে। নামনি অসমত 100% খাজানা বৃদ্ধি কৰা অসমৰ চিফ কমিছনাৰ গৰাকী কোন আছিল? উত্তৰ উইলিয়াম ই ৱাৰ্ড। 19বিংশ শতিকাৰ শেষ দশকত নামনি অসমত হোৱা কৃষক বিদ্ৰোহলানি কি নামেৰে পৰিচিত হৈছিল? আছাম ৰায়ট। নেক্সট প্ৰশ্ন, পথৰুঘাট বিদ্ৰোহত হতাহত হোৱা কৃষকৰ সংখ্যা কিমান আছিল? বেচৰকাৰী তথ্য মতে 140 জন কৃষকৰ মৃত্যু আৰু 150 জন আহত, আৰু চৰকাৰী তথ্য মতে 15 জন কৃষকৰ মৃত্যু আৰু 37 জন আহত। নেক্সট প্ৰশ্ন, কোনজন বিদ্ৰোহী নেতাক জীৱনতে ধৰি দিলে 1000 টকা পুৰস্কাৰ দিয়াৰ কথা ব্ৰিটিছ চৰকাৰে ঘোষণা কৰিছিল? উত্তৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতা উকিয়াং নবাব। নেক্সট প্ৰশ্ন, কুলচন্দ্ৰ ক'ৰ ৰজা আছিল? উত্তৰ মণিপুৰৰ। আজিলৈ আমি এই 30টা প্ৰশ্ন আলোচনা কৰিলোঁ। গতিকে আপোনালোকে এনেধৰণৰ প্ৰশ্নসমূহ পাই থাকিবৰ বাবে অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে মনোযোগেৰে চাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে। অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত 10ম শ্ৰেণীৰ ইতিহাস খণ্ডৰ 3 নম্বৰ পাঠ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ পাঠটোৰ অতিৰিক্ত 30টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ সময়মতে পাই থাকিব। এতিয়া আহক আমি পাঠত থকা এই প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল? উত্তৰটো হ'ব 19বিংশ শতিকাৰ 30 আৰু 40 দশকত। দ্বিতীয় প্ৰশ্ন, অসমত মুদ্ৰাৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ ব্ৰিটিছ চৰকাৰে। নেক্সট প্ৰশ্ন, কোন দুটা কাৰণৰ ফলত চিপাহী বিদ্ৰোহৰ আগৰ সময়ছোৱাত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছিল? উত্তৰ ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধি নীতি আৰু মুদ্ৰা অৰ্থনীতি। মুদ্ৰা অৰ্থনীতিয়ে অসমত সৃষ্টি কৰা শ্ৰেণীটো কি আছিল? সুদখোৰ মহাজন শ্ৰেণী। ভূমিৰ খাজানাই যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল, এই কথালৈ মফৎমিল চাহাবক কোনে আৰ্জি প্ৰেৰণ কৰিছিল? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। ব্ৰিটিছ চৰকাৰে অসমত কেতিয়া দাস প্ৰথা বিলুপ্তি ঘটাইছিল? 1843 চনত। বশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ৱেলেছলি। চৰ্ত বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ডেলহাউচি। চিপাহী বিদ্ৰোহৰ সূচনা ক'ত হৈছিল? উত্তৰ মিৰাটত 1857 চনৰ 10 মে'ত। অসমত থকা ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটা কি আছিল? ডিব্ৰুগড় আছাম লাইট ইনফেণ্ট্ৰি আৰু গুৱাহাটীৰ 2য় আছাম লাইট ইনফেণ্ট্ৰি। মণিৰাম দেৱানৰ আচল নাম কি আছিল? উত্তৰ মণিৰাম বৰভাণ্ডাৰ বৰুৱা। কলিকতাত মণিৰামক সহায় কৰা ব্যক্তিজন কোন আছিল? উত্তৰ মধুমল্লিক নামৰ এজন বঙালী মুক্তিয়াৰ। মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিষয়ে লিখা চিঠিবোৰ ধৰা পেলোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল? উত্তৰ কেপ্টেইন হলৰইড। ব্ৰিটিছে আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক কেতিয়া আটক কৰে আৰু তেওঁক ক'ত ৰাখিছিল? উত্তৰ হ'ব 1857 চনৰ 7 ছেপ্টেম্বৰত তেওঁক আটক কৰা হয় আৰু আটক কৰি আলিপুৰ জেইলত বন্দী কৰি ৰাখিছিল। মণিৰাম দেৱানৰ ফাঁচীৰ বিচাৰ কোনে কৰিছিল? কেপ্টেইন হলৰইডে। মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল? 1857 চনৰ 26 ফেব্ৰুৱাৰীত। মণিৰাম দেৱানৰ লগত একেলগে ফাঁচী দিয়া ব্যক্তিগৰাকী কোন আছিল? পিয়লি বৰুৱা। ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰি আন্দামানলৈ প্ৰেৰণ কৰা ব্যক্তি দুগৰাকী কোন আছিল? উত্তৰ বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলী। ব্ৰিটিছৰ পৰা 500 টকাৰ পেঞ্চন লাভ কৰা আহোম ৰজাজন কোন আছিল? কন্দপেশ্বৰ সিংহ। ৰাইজমেলসমূহ কাৰ তত্বাৱধানত গঠন হৈছিল? গাঁওবুঢ়া দলৈ গোহাঁইয়াজী
সমাজৰ মুখীয়া লোকৰ তত্ত্বাৱধানত। প্ৰশ্নসমূহ আপোনালোকে স্কিপ কৰি নাচাব। স্কিপ কৰি চালে প্ৰশ্নবোৰ থাকি যাব। গতিকে আপোনালোকে লাহে লাহে ভিডিঅ'টো চাব ৰখাই আৰু তেতিয়া সকলোবোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ আপোনালোকৰ লিখিবলৈ সহজ হ'ব। আপোনালোকে বহী কাগজ উলিয়াই এই প্ৰশ্নখিনি সম্পূৰ্ণকৈ নিজা নোট বহীত টুকি ৰাখিব আৰু SSLC পৰীক্ষাৰ সময়ত ইয়াৰ পৰা যথেষ্ট কমন কুৱেশ্যন আহিব, MCQ আহিব, অপশ্যন লগাই দিব পাৰে, শ্বৰ্ট কুৱেশ্যনো আহিব পাৰে। গতিকে আপোনালোকে প্ৰশ্নখিনি এবাৰ ভালদৰে চাব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ লাহে লাহে প্ৰশ্নখিনি আপোনালোকে চাই নিজৰ বহীত। ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা কেতিয়া ক্ষমতা ইংলেণ্ডৰ ৰাণীৰ হাতলৈ যায়? 1858 চনৰ মহাৰাণী ঘোষণাপত্ৰৰ যোগেদি। হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ ব্ৰিটিছ চৰকাৰে কি কৰ আৰোপ কৰিছিল? উত্তৰটো হ'ব অনুজ্ঞা কৰ। ব্ৰিটিছ চৰকাৰে গেজিং কৰ কিয় প্ৰৱৰ্তন কৰিছিল? চৰ চাপৰি বা চৰণীয়া পথাৰত গৰু ম'হ চৰোৱাৰ বাবদ গেজিং কৰ প্ৰৱৰ্তন কৰিছিল। টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল? 1858 চনত। ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ উপায়ুক্ত কোন আছিল? উত্তৰ মেককেবে। নামনি অসমত 100% খাজানা বৃদ্ধি কৰা অসমৰ চিফ কমিছনাৰ গৰাকী কোন আছিল? উত্তৰ উইলিয়াম ৱাৰ্ড। 19বিংশ শতিকাৰ শেষ দশকত নামনি অসমত হোৱা কৃষক বিদ্ৰোহলানিক কি নামেৰে জনা গৈছিল? উত্তৰ আছাম ৰায়ট। পথৰুঘাট বিদ্ৰোহত হতাহত হোৱা কৃষকৰ সংখ্যা কিমান আছিল? বেচৰকাৰী তথ্য মতে 140 জন কৃষকৰ মৃত্যু আৰু 150 জনৰ আহত। আৰু চৰকাৰী তথ্য মতে 15 জন কৃষকৰ মৃত্যু আৰু 37 জন আহত। কোনজন বিদ্ৰোহী নেতাক জীৱনতে ধৰি দিলে 1000 টকা পুৰস্কাৰ দিয়াৰ কথা ব্ৰিটিছ চৰকাৰে ঘোষণা কৰিছিল? জয়ন্তীয়া বিদ্ৰোহৰ নেতা উকিয়াং নবাব। কুলচন্দ্ৰ ক'ৰ ৰজা আছিল? মণিপুৰৰ। আজিলৈ আমি এই 30টা প্ৰশ্নই আলোচনা কৰিলোঁ। গতিকে আপোনালোকে চেনেলটো পুনৰ কৈছোঁ স্কিপ কৰি নাচাব। স্কিপ কৰি চালে প্ৰশ্নবোৰ থাকি যায়। গুৰুত্বপূৰ্ণ বুলি ভাবিলে আপোনালোকে প্ৰশ্নসমূহ নিজৰ উত্তৰ বহীত লিখি ৰাখিব আৰু এই উত্তৰসমূহৰ জৰিয়তে আপোনালোকে এটা সুন্দৰ ফলাফল লাভ কৰিব। শেষত পুনৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে পৰৱৰ্তী ন'টিফিকেশ্যনসমূহ আপোনালোকে